MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজ নর ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ প্ৰীতম ভৱনত বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় বহাগৰ এটি উমাল দুপৰীয়া যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু শাখাসমূহৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠান নিউজ নর এক প্ৰতিবেদন যোৰহাটৰ প্ৰীতম ভৱনত বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল বহাগৰ এটি উমাল দুপৰীয়া যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু শাখাসমূহৰ সহযোগত আয়োজন এই অনুষ্ঠানৰ প্ৰজ্ঞাজ্যোতি বিনীতা দত্তলৈ সশ্ৰদ্ধা সম্বৰ্ধনা জনোৱাৰ লগতে বহাগৰ উলক আৰু মৰম যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন শাখাৰ 23 গৰাকীকৈ জ্যেষ্ঠ সদস্যক বহাগৰ উলক জনোৱা হয় যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে আজি ব্যক্তিগতভাৱে মোক সম্বৰ্ধনা জনায় কিন্তু মই তেখেতসকলক বাৰে বাৰে কৈছোঁ যে মই আচলতে ইমান ডাঙৰ একো কাম কৰা নাই যাৰ বাবে মই সম্বৰ্ধনাৰ পাত্ৰ তথাপিও এয়া তেখেতসকলৰ মৰমৰ আশীৰ্বাদ বুলি মই গ্ৰহণ কৰিছোঁ প্ৰত্যেকগৰাকী আমাৰ সদস্যাই ইমান আৱেগিক হৈ পৰিছে যে সেই মুহূৰ্তত মই নিজকে চম্ভালিবলৈও টান হৈছে আৰু স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে যে এই ধৰণে মোৰ প্ৰতি মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছে তাৰ বাবে মই ভগৱানৰ ওচৰতো কৃতজ্ঞ যে ইমানখিনি মানুহৰ মৰম কাৰণ মানুহেই ভগৱান এই ভগৱান ৰূপী মানুহে মোক ইমানখিনি আশীৰ্বাদ আৰু মৰম দিছে তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম আৰু লেখিকা সমাৰোহ সমিতি আচলতে মোৰ সদায় দ্বিতীয় ঘৰ মোৰ ঘৰখনৰ কাৰণে মই যেনেকৈ চিন্তা কৰোঁ তেনেকৈ যোৱা প্ৰায় 50 বছৰে মই এই অনুষ্ঠানটোৰ কাৰণে তেনেকৈ চিন্তা আৰু কৰ্ম কৰি আহিছোঁ গতিকে এইটো অনুষ্ঠানৰ উন্নতি হ'লেই মই আচলতে আনন্দ পাওঁ আমাৰ লেখিকাসকল আগবাঢ়ি গ'লে মই আনন্দ পাওঁ আৰু মই আশা কৰিছোঁ 50 বছৰ অতিক্ৰম কৰিবলৈ লোৱা এই বহল অনুষ্ঠানটো সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মোতকৈও বহুত ভাল কৰ্মী উলিয়াব পাৰিব আৰু আমাৰ অসম আৰু অসমীয়াৰ জাতীয়ত্ব ৰক্ষা কৰিবৰ বাবে এই অনুষ্ঠানটোৱে যৎপৰোনাস্তি চেষ্টা কৰিব মই সকলোৰে ওচৰত কৃতজ্ঞ হৈ থাকিম যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নিৰদা গগৈ বৰাৰ সঞ্চালনাত সম্পাদিকা গায়ত্ৰী গগৈয়ে আধৰা সুন্দৰতম অনুষ্ঠানটো এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে কবিতা ৰাজগুৰুৱে বিশিষ্ট অতিথি হিচাপে মঞ্চৰ আসন শুৱনি কৰে অপৰাজিতা বৰপূজাৰী মামনি বৰুৱা নিৰু বৰুৱা শকুন্তলা দেৱী ডক্টৰ অদিতি বেজবৰুৱা দীপালী গগৈ বৰুৱা আৰু সন্ধ্যা দেৱীয়ে শতাধিক লোকৰ উপস্থিতিত বহাগৰ এটি উমাল দুপৰীয়াত মহিলাসকলৰ দ্বাৰা পৰিৱেশিত বিহুনাচ বিহুনাম জেং বিহু বহাগৰ কবিতা পাঠ বিয়ানাম অভিনয়ৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে সকলোকে আনন্দৰ খোৰাক যোগায় জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰা অনুষ্ঠানটো শলাগৰ শৰাই আগবঢ়াই ডক্টৰ অঞ্জুমণি শইকীয়াই যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে
আজি বহাগৰ দুপৰীয়া আৰু সমৰ্থনা এই দুইটা একেলগ কৰি এটা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আচলতে প্ৰতি বছৰেই যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে বহাগৰ দুপৰীয়া এটি উমাল অনুষ্ঠান অনুষ্ঠিত কৰে আৰু ইয়াতে আমি লেখিকা সমাৰোহ সমিতিৰ জিলাৰ জ্যেষ্ঠসকলক সন্মান যাচোঁ, সম্বৰ্ধনা যাচোঁ। আজি ঠিক তেনেকৈ আমি সৰ্বমুঠ 23গৰাকী সদস্যাক, জ্যেষ্ঠ সদস্যাক আমি সন্মান যাচিছোঁ, বিহুৰ ওলগ যাচিছোঁ, যিটো আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি জ্যেষ্ঠজনক সন্মান কৰা। আমি সেইটো পৰম্পৰাটো অক্ষুণ্ণ ৰাখিবলৈ সদায় চেষ্টা কৰোঁ। আৰু লগতে আমাৰ যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে নহয়, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ এক বটবৃক্ষ স্বৰূপ শ্ৰদ্ধাৰ বিনীতা দত্ত বাইদেউকো আমি এই বহাগতে তেখেতক আশীষ বিচাৰি আমি তেখেতক বিহুৰ ওলগ জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। বিনীতা দত্ত বাইদেউ আচলতে এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ আদিয়ে নহয়, তেখেত এটি অনুষ্ঠানৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বাবে একোজোপা বটবৃক্ষ, যাৰ ছাঁত আমি জিৰাব পাৰোঁ, যাৰ পোহৰত আমি আলোকিত হ'ব পাৰোঁ। সেই বিনীতা দত্ত বাইদেউ আজি আমি বহাগৰ উমাল দুপৰীয়াত বাইদেউক শ্ৰদ্ধা জনাই ভগৱানৰ ওচৰত তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। যোৰহাটৰ পৰা সীমান্ত ৰিপৰ্ট, নিউজ নাও 24/7।